নমস্কাৰ আপোনালোকে চাইছে ইউটিউব ইউটিউব চেনেল আজি এই ভিডিঅ'টো সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে খুবেই ইম্পৰ্টেণ্ট যিসকল ছাত্ৰ ছাত্ৰীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত ফুৰিয়াৰ আণ্ডাৰগ্ৰেজুৱেট প্ৰগ্ৰেমত BA আৰু BSc থাৰ্ড ছেমিষ্টাৰৰ ৰেগুলাৰ পৰীক্ষা দিব অৰ্থাৎ যিসকল যোৱাবাৰ অৰ্থাৎ 2024 বৰ্ষত নাম ভৰ্তি কৰিছিলে তেওঁলোকে 2025 বৰ্ষত থাৰ্ড ছেমিষ্টাৰৰ পৰীক্ষা দিব তেওঁলোকৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা এটা খুব ইম্পৰ্টেণ্ট আহিছে গাইডলাইন এটা আহিছে গাইডলাইনটো কৈ দিব বিচাৰিছো লগতে জনাব বিচাৰিছো যে আপোনালোকৰ পৰীক্ষাৰ যি প্ৰগ্ৰেম আছে প্ৰগ্ৰেমসমূহ দিছে মই ইয়াৰ পিছৰ ভিডিঅ'ত আপোনালোকক খুব ধুনীয়াকৈ প্ৰগ্ৰেমৰ বিষয়ে অৱগত কৰিম তাৰ বাবে আপোনালোকে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব গতিকে এতিয়া ফ'ৰ ইয়াৰ আণ্ডাৰগ্ৰেজুৱেট প্ৰগ্ৰেমৰ থাৰ্ড ছেমিষ্টাৰৰ ৰেগুলাৰ বেটছৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে কি নিৰ্দেশনা আগবঢ়োৱা হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা সেইটো চাওঁ আহক এতিয়া ইয়াত দিয়া হৈছে চাওক 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ কলা আৰু বিজ্ঞান শাখাৰ তৃতীয় ষান্মাসিক ৰেগুলাৰ বেটছ 2024 পৰীক্ষাৰ সম্পৰ্কীয় জাননী ইয়াত লিখিছে সকলোৰে জ্ঞাতাৰ্থে জনোৱা যায় যে আগন্তুক 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ কলা আৰু বিজ্ঞান শাখাৰ তৃতীয় ষান্মাসিকৰ ৰেগুলাৰ বেটছ 2024 পৰীক্ষা তলত দিয়া ধৰণে অনুষ্ঠিত হ'ব অৰ্থাৎ ইয়াত আপোনালোকৰ দুটা পইণ্ট দিয়া হৈছে আৰু দুটা পইণ্ট মতে বা দুটা নিৰ্দেশনা মতে আপোনালোকৰ পৰীক্ষাৰ অনুষ্ঠিত কৰা হ'ব ইয়াত কোৱা হৈছে যে 1 মেজৰ আৰু 1 মাইনৰ অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে 1 মেজৰ 1 মাইনৰ সিলেক্ট কৰিছিলে অৰ্থাৎ অকল মাইনৰ নহয় মেজৰো তেওঁলোকে লৈছিলে তেতিয়াহ'লে তেওঁলোকে কি কৰা হ'ব ধৰক ইয়াত উদাহৰণ এটা দি দিছে যে ইংলিছত মেজৰ লৈছে আৰু ফিল'ছফিত ধৰক মাইনৰ লৈছে তেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীসকলে মেজৰৰ কাকত দুখন 1/12/2025 তাৰিখ আৰু 3/12/2025 তাৰিখে ৰাতিপুৱাৰ সময় দিব লাগিব আৰু তেওঁলোকৰ যিখন ফিল'ছফিৰ মাইনৰ পেপাৰ আছে এই মাইনৰ পেপাৰখন 6 তাৰিখ বা 8 তাৰিখে তেওঁলোকে যিকোনো এদিনত অৱতীৰ্ণ হ'ব পাৰিব অৰ্থাৎ যেতিয়া মই আপোনালোকক ভিডিঅ'ৰ আকাৰে খুব ধুনীয়াকৈ দেখাই দিম যিখন প্ৰগ্ৰেম আছে প্ৰগ্ৰেমখন তেতিয়া খুব ধুনীয়াকৈ বুজি পাব গতিকে যিটো 1 নম্বৰ পইণ্ট আছে 1 নম্বৰ পইণ্টটো যিসকল মেজৰ আৰু মাইনৰ লৈছে তেওঁলোকৰ বাবে প্ৰয়োজ্য হ'ব ইয়াৰ পিছত জনাইছে যে 1 মেজৰ আৰু 1 মাইনৰৰ ছাত্ৰ ছাত্ৰীসমূহে 1/12/2025 অথবা 3/12/2025 এই তাৰিখে আবেলি হ'বলগীয়া মাইনৰৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিব ঠিক আছে অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী মেজৰ আছে তেওঁলোকে 1 তাৰিখ আৰু 3 তাৰিখে যি আমাৰ মাইনৰ পৰীক্ষা অনুষ্ঠিত হ'ব মাইনৰ সাবজেক্টৰ এই পৰীক্ষা তেওঁলোকে দিব নোৱাৰে ইয়াৰ পিছত যিসকল ছাত্ৰ ছাত্ৰীয়ে মেজৰ লোৱা নাই অকল মাইনৰে সিলেক্ট কৰিছিলে তেওঁলোকৰ যে পৰীক্ষা আছে সেই পৰীক্ষাটো বাধ্যতামূলকভাৱে 1 আৰু 3 ডিসেম্বৰ তাৰিখে আবেলি যি পৰীক্ষা অনুষ্ঠিত হ'ব এই পৰীক্ষাত তেওঁলোকে অৱতীৰ্ণ হ'বই লাগিব প্ৰথম মাইনৰ পেপাৰখনৰ কাৰণে 2 নম্বৰ মাইনৰ পেপাৰখনৰ কাৰণে 6 বা 8 তাৰিখে তেওঁলোকে পৰীক্ষা দিব পাৰিব যিসকল ছাত্ৰ ছাত্ৰীৰ এটা সাবজেক্টত মেজৰ আছে আন এটা সাবজেক্টত মাইনৰ আছে মেজৰৰ পৰীক্ষা তেওঁলোকৰ অনুষ্ঠিত হ'ব 1 ডিসেম্বৰ আৰু 3 ডিসেম্বৰ তাৰিখে ৰাতিপুৱা আৰু যিসকলে মেজৰ লৈছে তেওঁলোকৰ অন্য যি মাইনৰ পেপাৰ আছে মাইনৰ পেপাৰখনৰ তেওঁলোকে 6 ডিসেম্বৰ বা 8 ডিসেম্বৰ তেওঁলোকে পৰীক্ষা দিব লাগিব হেতু সেট 2 বুলি কোৱা হৈছে ইয়াৰ পিছত যিসকলে অকল মাইনৰ লৈছে মেজৰ লোৱা নাই তেওঁলোকে 1 আৰু 3 তাৰিখে যি আবেলি পৰীক্ষা অনুষ্ঠিত হ'ব তেওঁলোকে সেই পৰীক্ষাটো দিব লাগিব এটো বাধ্যতামূলক তাৰ পিছত তেওঁলোকৰ দ্বিতীয় যিখন মাইনৰ পেপাৰ আছে সেই মাইনৰ পেপাৰখন 6 বা 8 তাৰিখে তেওঁলোকে দিব লাগিব কোৱেশ্চনটো আপোনালোকক দিলো যে যিসকলৰ মেজৰ আছে তেওঁলোকে কেনেকৈ পৰীক্ষা দিব লাগিব যিসকল মাইনৰ আছে তেওঁলোকে পৰীক্ষাটো কেনেকৈ দিব লাগিব ইয়াৰ পিছত ইন ডিটেইল এটা ভিডিও বনাম আপোনালোকৰ যিখন পৰীক্ষাৰ প্ৰগ্ৰেম আছে পৰীক্ষাৰ প্ৰগ্ৰেমৰ লগত এইখন বুজাই দিয়া হ'ব গতিকে তাৰ বাবে আপোনালোকে এই ইউটিউব চেনেল আছে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব কিন্তু আপোনালোক 1 মেজৰ 1 মাইনৰৰ ষ্টুডেন্ট হয় নে 1-2 মাইনৰৰ ষ্টুডেন্ট হয় আৰু সাবজেক্টটো জনাব যে মেজৰ যদি আছে কোনটো সাবজেক্টত মেজৰ আছে মাইনৰ যদি আছে মাইনৰ কোনটো সাবজেক্টত আছে তেতিয়া হলে আপোনালোকক বুজাই দিয়াত সহজ হ'ব যে আপোনালোকৰ পৰীক্ষা কোন দিনা আছে
ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব